ওদালগুৰিৰ শতাধিক পৰিয়াললৈ আহিছে উচ্ছেদৰ জাননী। জাননী লাভৰ পিছতে হাহাকাৰ এতিয়া পৰিয়ালকেইটাৰ মাজত। টংলা ৰেল বিভাগে জাৰি কৰিছে জাননী। আমি পুনৰবাৰ জনাইছো ৰাজ্যত চলি আছে উচ্ছেদ, কিন্তু বন বিভাগৰ উচ্ছেদৰ বিপৰীতে এইবাৰ ৰেল বিভাগৰ তৰফৰ পৰা আহিছে উচ্ছেদৰ জাননী। জাননী লাভৰ পাছতেই হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে কেইবাটাও পৰিয়ালৰ মাজত। টংলা ৰেল বিভাগে জাৰি কৰিছে এই জাননী। আজিৰ ভিতৰতে সেই স্থান খালী কৰাৰ বাবে জাননী প্ৰকাশ কৰিছে ৰেল বিভাগে। টংলা ৰেল ষ্টেচনৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে এই উচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অমৃত ভাৰত আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰা হ'ব এই ৰেল ষ্টেচনটো। উন্নয়নৰ নামত উচ্ছেদ নকৰিবলৈ আহ্বান জনাইছে পৰিয়ালকেইটাই, কিন্তু উন্নয়ন আৱশ্যম ভাবি এই পৰিয়ালকেইটাৰ স্বাৰ্থত উন্নয়ন স্থবিৰ হৈ ৰ'ব সেই কথা কোনোপধ্যে হ'ব নোৱাৰে। গতিকে ৰেল বিভাগৰ তৰফৰ পৰা এতিয়া জাননী অহা পৰিলক্ষিত হৈছে, আৰু ওদালগুৰিত উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতেই শতাধিক পৰিয়ালৰ মাজত হাহাকাৰ। পৰিয়ালকেইটাই যুক্তি দৰ্শাইছে যে উন্নয়নৰ নামত তেওঁলোকক উচ্ছেদ কৰিব নালাগে, কিন্তু ৰেল বিভাগেও যুক্তি দৰ্শাইছে যে উন্নয়ন আৱশ্যম ভাবি উন্নয়নৰ বাবে এই উচ্ছেদ কৰিবই লাগিব। আৰু ওদালগুৰিত উচ্ছেদৰ জাননীৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে পৰিয়ালসমূহৰ মাজত। যে ইয়াত আজি 50 দশকৰ আগৰ পৰাই যিখিনি মানুহ ইয়াত বসতি কৰিছে তেওঁলোক আজি নিথৰুৱা হ'ব গৈ আছে। কাৰণ এতিয়া যুৱ প্ৰজন্মৰ যিখিনি ল'ৰা ওলাইছে তেওঁলোকে বহুত কষ্ট কৰি বেপাৰ বাণিজ্য কৰি ইয়াত ঘৰ দুৱাৰ সাজিছে কৰিছে। গতিকে এই সময়খিনিত আমি মোদী চৰকাৰক সম্ভাষণেই জনাইছোঁ যে অমৃত ভাৰত ষ্টেচন হোৱাৰ কাৰণে যিটো তেওঁ প্ৰজেক্ট হাতত লৈছে খুব শুভ লক্ষণ, সেইটো আমি ভাল পাইছোঁ। কিন্তু মানুহৰ অপকাৰ কৰি কাৰোবাৰ ভৱিষ্যত ধ্বংস কৰি সেইটোত যাতে আগুৱাই নাযায় আমি সেইখিনিয়ে ক'ব বিচাৰিছোঁ। আৰু যিখিনি লাগে তেওঁলোকে লৈছে, যথেষ্ট সংখ্যক মাটিয়ে আমি এৰি দিয়া পৰিছে। এতিয়াও তেওঁলোকে বিচাৰিছে কিবা লওক, মানুহখিনিক মাত্ৰ সুখ আৰু শান্তি লাগে। আৰু বয়সস্থ মানুহ ঘৰত আছে বহুতে, ধৰক এওঁলোক আছে এওঁলোক আছে লগত তেনেকৈ। গতিকে কিমান কষ্ট মানুহবিলাকৰ, এখন ঘৰ সাজা আৰু ভঙাটো কিমান ডাঙৰ কথা। আৰু মই সন্মান জনাই আমাৰ CM ডাঙৰীয়া সকলোৰে মৰমৰ মামা, তেখেতক উদ্দেশ্যি মই এটা কথাই কৈছোঁ যে তেখেতেও যাতে আমাক এইখিনিত সহযোগ কৰে। अमृत भारत स्टेशन जो बन रहा है इसमें टंगला में किसी को कोई दिक्कत नहीं है, लेकिन टंगला में इतना जगह है, रेलवे का मतलब बीघा बीघा जगह है, इतना जगह का कोई ज़रूरत नहीं है। उदालगुड़ी में और इंडिया लेवल पे जहाँ भी अमृत स्टेशन हो रहा है बहुत कम जगह में, जहाँ जगह कम है वहाँ कम जगह में भी हो रहा है। यहाँ से आधा किलोमीटर दूर, आप मीडिया वाला सब दिखा सकता है, आधा किलोमीटर दूर जो मतलब घर का बस्ती बना हुआ आदमी लोग रह रहा है, उन लोगों को भी मतलब तोड़ने के लिए ये लोग बोल रहा है। और जगह का कोई मतलब कमी नहीं है। स्टेशन पे इतना 14 करोड़ का बजट है, ज़्यादा बजट भी नहीं है। इतना बजट ये लोग कहाँ लगाएगा? फिर भी आदमी को दिक्कत देके, परेशानी देके। और ये लोग जो ये मतलब कुछ अधिकारी है, कुछ अधिकारी बहुत अच्छे हैं, जैसे आप बड़े बड़े अधिकारी अच्छे हैं, छोटे अधिकारी बार बार किसी को परेशान करके बोलते हैं, बोले आए कल तोड़ेगा, ये तोड़ेगा, वो तोड़ेगा। सबको हरेसमेंट, बच्चों को हरेसमेंट, औरतों को हरेसमेंट। तो ऐसा करना तो ठीक नहीं है। नोटिस तो 2 दिन आगो मतलब नोटिस दिया नहीं, खाली एक आदमी को पकड़ा दिया, वो बोले तुम सबको बांट दो। ऐसे नोटिस तो कोई होता नहीं है। कम से कम कितना नोटिस लगता है, ये खाली करने में टाइम तो लगता है ना। एक घर का भाड़ा लेता है हम लोग, उसको भी भाड़ा खाली करने में 6 महीना 12 महीना लगता है। যে তেওঁলোকে কালি নোটিছ দিছে 9 তাৰিখে ইয়াতে জোৰ জবস্তি তেওঁলোকে ভাঙাৰ এটা প্ৰয়াস লৈছে। ৰেলৰ মাটি ৰেলৰ ল'ব, তাতে আমাৰ ক'বলগীয়া একো নাই। কিন্তু যুগ যুগ ধৰি আজি 100 বছৰ ধৰি 150 বছৰ ধৰি স্বাধীনতাৰ আগৰ পৰা ইয়াতে মানুহবিলাক বসবাস কৰি আছে। অসমীয়া, বেংগলী, বড়ো, মাৰোৱাৰী, সকলো হিন্দীভাষী সকলো মানুহ ইয়াতে বসবাস কৰি আছে, এটা সমিল মিলে বসবাস কৰি আছে। আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সেভাৰেল টাইম লগ কৰিছোঁ। তেওঁ আমাক আশ্বস্ত কৰিছে। আৰু ঠিকে আজি যোৱা 1.5 বছৰ আগতে ভাঙাৰ কথা আছিলে, কিন্তু তেওঁৰ প্ৰচেষ্টাত আজি 1.5 বছৰ ৰখি গ'ল। কিন্তু এই পটকে আপোনালোকে জানে যে বৰ্তমান এটা এক্সাম চলি আছে, পৰীক্ষা চলি আছে। আমি কৈছোঁ যে ৰেলক যে আপোনালোকৰ যিখিনি দৰকাৰ সেই দৰকাৰী ভূমিখন লৈ অদৰকাৰী যিখিনি আছে, ৰাস্তা ৰোড ছাইড যিখিনি আছে, মানুহ থাকিব লগা 50 ফুট বা 75 ফুট বা 100 ফুট মাটি এৰি দি, মানুহৰ দোকানবিলাক আছে এৰি দি, মানুহৰ ঘৰবিলাক আছে এৰি দি, যাতে মানুহবিলাক ইয়াৰ পৰা বিস্তাৰিত হৈ যাব নালাগে, ইয়াৰ পৰা প্ৰতাৰিত হ'ব নালাগে। দুখৰ বিষয়, আমি অসমৰ মানুহে অসমতে আছোঁ, কিন্তু আমাৰ দুখ লাগিছে। আমি অসমৰ মানুহ অসমতে আছোঁ, কিন্তু এতিয়া উচ্ছেদ কৰিব ওলাইছে। আমি ক'ত যাম, কি কৰিম?